আগন্তুক দিনত আমি আশা কৰোঁ যে এইখন চৰকাৰ যিমানবোৰ প্ৰতিশ্ৰুতি অসমৰ জনসাধাৰণক দিছে তাত তেওঁলোকে কামখিনি দেখুৱাব পাৰিব আৰু আজিৰ তাৰিখত অসমৰ জ্বলন্ত সমস্যা ঢেৰ। বিশেষকৈ আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে অসমৰ মহিলা সমাজে এইখন চৰকাৰক যথেষ্ট সমৰ্থন কৰিছে, কিন্তু মহিলা নিৰাপত্তা আজিৰ তাৰিখত অসমৰ এটা বৃহত্তৰ সমস্যা। দুখ লাগে যে অসম আৰক্ষী যোৱা কেইটা বছৰত বিজেপি দলৰ অস্ত্ৰ দৰে কংগ্ৰেছ দলৰ নেতাৰ পিছে পিছে দৰে, কিন্তু মহিলা নিৰাপত্তাৰ ক্ষেত্ৰত যি ভূমিকা ল'ব লাগিছিল লোৱা নাই। মোৰ প্ৰথমতে অনুৰোধ থাকিল যে অসম আৰক্ষীবোৰ এটা বিশেষ নিৰ্দেশনা দিয়ক যে মহিলা নিৰাপত্তাৰ ওপৰত জোৰ দিয়া যায়। আগন্তুক দিনত আমি আশা কৰোঁ যে এইখন চৰকাৰ যিমানবোৰ প্ৰতিশ্ৰুতি অসমৰ জনসাধাৰণক দিছে তাত তেওঁলোকে কামখিনি দেখুৱাব পাৰিব আৰু আজিৰ তাৰিখত অসমৰ জ্বলন্ত সমস্যা ঢেৰ। বিশেষকৈ আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে অসমৰ মহিলা সমাজে এইখন চৰকাৰক যথেষ্ট সমৰ্থন কৰিছে, কিন্তু মহিলা নিৰাপত্তা আজিৰ তাৰিখত অসমৰ এটা বৃহত্তৰ সমস্যা। দুখ লাগে যে অসম আৰক্ষী যোৱা কেইটা বছৰত বিজেপি দলৰ অস্ত্ৰ দৰে কংগ্ৰেছ দলৰ নেতাৰ পিছে পিছে দৰে, কিন্তু মহিলা নিৰাপত্তাৰ ক্ষেত্ৰত যি ভূমিকা ল'ব লাগিছিল লোৱা নাই। মোৰ প্ৰথমতে অনুৰোধ থাকিল যে অসম আৰক্ষীবোৰ এটা বিশেষ নিৰ্দেশনা দিয়ক যে মহিলা নিৰাপত্তাৰ ওপৰত জোৰ দিয়া যায়।